দেৰগাঁও মাৰোৱাৰী সমাজৰ বৃহৎ সিদ্ধান্ত 6 মাহৰ ভিতৰত সকলো মাৰোৱাৰী পুৰুষ মহিলাই শিকিব অসমীয়া ভাষা। সমগ্ৰ ৰাজ্যত বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ে হাতত লৈছে সমন্বয় প্ৰতিফলিত এক বৃহৎ সিদ্ধান্ত। দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়ে গ্ৰহণ কৰিছে এই ঐতিহাসিক সিদ্ধান্ত। দেৰগাঁৱত বসবাস কৰা মাৰোৱাৰী সম্প্ৰদায়ৰ প্ৰতিজন শিশু, বৃদ্ধ আৰু পুৰুষ মহিলাই ক'ব লাগিব অসমীয়া ভাষা আৰু লিখিব পাৰিব লাগিব অসমীয়া ভাষা। 6 মাহৰ ভিতৰত সকলোৱে ক'ব আৰু লিখিব পাৰিব লাগিব অসমীয়া ভাষা। এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে শিক্ষা প্ৰদান কৰিব অসমীয়া ভাষা। আমি যেতিয়া ইয়াত আছোঁ কামধাত কৈছোঁ যে ভুল ভ্ৰান্তি হৈছে মাজত, সেইটো অতৰাবৰ কাৰণে মাৰোৱাৰী সমাজে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে অন্যতম হ'ল যে দেৰগাঁও মাৰোৱাৰী সমাজত তেনেকুৱাতো বহুত বেছিভাগ মানুহে অসমীয়া জানে, তথাপিও আমি এইটো লৈছোঁ, সংকল্প লৈছোঁ যে অহা 6 মাহৰ ভিতৰত যিমানে মাইকী মানুহ হওক, মতা মানুহ হওক, ল'ৰা ছোৱালীয়ে হওক, চবেই অসমীয়া শিকিবই লাগিব যিকোনো প্ৰকাৰে। যদি ইহঁতে ভাষাত অসমীয়া শিকিব নোৱাৰে তেতিয়াহ'লে আমি তাৰ শিক্ষাৰ ব্যৱস্থা কৰিম আৰু ট্ৰেইন টিচাৰো আমি ব্যৱস্থা কৰিম যাতে অসমীয়া ভাষাটো চবেই শিকে। আৰু যদি অসমীয়া ভাষা চবেই শিকে তেতিয়া বহুত প্ৰব্লেম নিজে নিজে আঁতৰি গুচি যাব আৰু চবেই ভাল পৰিৱেশত ইজনে সিজনৰ লগত কথা পাতিব পাৰিব। ভুল ভ্ৰান্তিটো কেনেকুৱা কাহিনী